আজি আপোনালোকৰ বাবে পুনৰ লৈ আহিছো ঠাণ্ডা দিনৰ কাৰণে এটা সেৰাম লৈ আহিছো আপোনালোকে ৰাতি খোৱাৰ আগত ব্যৱহাৰ কৰিব পাৰে আৰু লগতে লৈ আহিছো চুলি ঘন আৰু কোলা কৰিবৰ কাৰণে চুলি খৰা সমস্যাটো দূৰ কৰিবৰ কাৰণে এবিধ তেল প্ৰস্তুত কৰিম যেহেতু ঠাণ্ডা দিনৰ কাৰণে নতুন নতুন ভিডিও আহি আছে আপোনালোকৰ মাজলৈ আৰু বহুত দিন হ'ল ভালদৰে স্কিন কেয়াৰ ময়ো লোৱা নাছিলো চুলিখিনি ইমান বেছি খৰিছে স্কিনৰ ৰংটো কোলা পৰি গৈছে সেয়ে ভাবিলো যে আজি এবিধ তেল প্ৰস্তুত কৰো লগতে স্কিনৰ কাৰণে এবিধ সেৰাম প্ৰস্তুত কৰো ৰাতি খোৱাৰ আগত বিশেষকৈ আপোনালোকে এই সেৰামবিধ ব্যৱহাৰ কৰিব পাৰে আৰু এই যিবিধ তেল মই প্ৰস্তুত কৰিছো এই তেলবিধ আপোনালোকে গোটেই ৰাতিৰ বাবে চুলিত ৰাখি থব আৰু পিছদিনাখন আপোনালোকে ধুই দিব পাৰে অতি উপযোগী দুইবিধ তেলবিধ আৰু সেৰামবিধ আপোনালোকে প্ৰস্তুত কৰিব পাৰে আৰু ব্যৱহাৰ কৰিব পাৰে আৰু দেখুৱাব বিচাৰিছো আপোনালোকক আৰু নিজেই যেতিয়া কিবা এটা বস্তু প্ৰস্তুত কৰিব সেই বস্তুটো ব্যৱহাৰ কৰাৰ আমেজেই সুকীয়া হয় আৰু মই এনে ধৰণৰ সামগ্ৰীসমূহ প্ৰস্তুত কৰিয়ে থাকো সৰুৰ পৰাই খুব ভাল পাওঁ স্কিন কেয়াৰ লৈ পেলাই চুলি কেয়াৰ লৈ আৰু নিজে নিজে বনাই পেলাই ব্যৱহাৰ কৰো বিশেষকৈ আৰু এনে ধৰণৰ সামগ্ৰীত কোনো ধৰণৰ কেমিকেল নাথাকে অনিষ্ট নকৰে কিন্তু আমি ঘৰুৱা সামগ্ৰীসমূহ ব্যৱহাৰ কৰি থাকিব লাগে মোৰ মাজে মাজে এলাহ লাগে সেয়ে হয়তো থাকি যায় স্কিন কেয়াৰ লবলৈ বা হেয়াৰ কেয়াৰ লবলৈ বহুত দিন ভিডিও প্ৰস্তুত কৰা নাই আৰু ৰেমেডিসমূহ মোৰো একেবাৰে কমি গৈছে কিয়নো ব্যস্ততাও হয় কণমানিজনীৰ লগতো ব্যস্ত হৈ থাকিব লাগে গতিকে আগতকে পৰিমাণটো কমি গৈছে ভিডিও বনোৱাৰ তথাপিও মই আগৰ পৰাই লং ভিডিও মই বনাই আহিছো যেতিয়া মই লং ভিডিও বনাম আৰু আজি পুনৰ দেখুৱাব বিচাৰিছো আপোনালোকক দুইবিধ ৰেমেডি খুব সহজতে আপোনালোকে বনাব পাৰিব তেলবিধ মই ব্যৱহাৰ কৰিবলৈ লৈছো মোৰ চুলিত আৰু কালিলৈ ধুই দিম চুলিখিনি এই তেলবিধ আপোনালোকে চুলিত যেতিয়া লগাব চুলিৰ গুৰিত ভালদৰে মালিচ দিব মালিচ দিলে কি হয় আমাৰ ৰক্ত সঞ্চালন হয় চুলিৰ গুৰি সবল আৰু শক্তিশালী কৰাত সহায় কৰে মালিচ অতি প্ৰয়োজন হয় আপোনালোকে মালিচ দিব মই খুব ভালদৰে মালিচ দিছো আৰু ইয়াৰ পিছতে গোটেই ৰাতিৰ বাবে ৰাখি থম আৰু লগতে মই আজিটো ক্ৰীম বনালো যেটো সেৰাম বনাইছো হেতু ভিটামিন সি যুক্ত সেৰাম হয় এই সেৰামবিটো মই ব্যৱহাৰ কৰিম এতিয়া আৰু আপোনালোকে যদি বিচাৰে গোটেই ৰাতিৰ বাবে ৰাখি থব পাৰে নহলে অলপমান মাসাজ দি পেলাই মুখখন ধুই দিব পাৰে যদি আপোনালোকে বিচাৰি আছে যে ভিটামিন সি যুক্ত আমি সেৰাম যদি আপোনালোকে মুখত ব্যৱহাৰ কৰিব বিচাৰে এই সেৰামবিট অতি উপযোগী হয় প্ৰতি বছৰে মই ঠাণ্ডাত বনাও আৰু ব্যৱহাৰ কৰো এতিয়া ময়ো মুখখন ধুইয়ে দিম বাৰু আৰু ইয়াৰ পিছতে আপোনালোকে বেলেগ ময়শ্চাৰাইজাৰ যদি ক্ৰীম আছে ব্যৱহাৰ কৰিব পাৰে যদি একো প্ৰবলেম নাপায় গোটেই ৰাতিৰ বাবে ৰাখি থব পাৰে ছালৰ যি শুকান ভাব হয় এই শুকান ভাবটো নাইকিয়া কৰিব ছালখন বগা আৰু উজ্জ্বল কৰাত সহায় কৰিব এই সেৰামবিধে বলক আজি ৰেমেডিসমূহ আমি কেনেকৈ প্ৰস্তুত কৰিম এতিয়া আপোনালোকক দেখুৱাই লওঁ প্ৰথমতে মই আপোনালোকক দেখুৱাব বিচাৰিছো যেটো চুলিৰ কাৰণে মই তেল বনাইছো সেই তেলবিধ কেনেকৈ আমি প্ৰস্তুত কৰিম এই তেলবিধ বনাবৰ কাৰণে দেখিছেনে মই নাৰিকল তেলৰ টেমা কিনি আনিছো 4টা 10 টকীয়া 4টা 40 টকাত কিনি আনিছো এই সাধাৰণ যেন লগা নাৰিকল তেলবিধক আমি আমাৰ চুলিৰ বাবে অতি উপযোগী কৰি তুলিম ইয়াৰ লগত আৰু দুটামান বস্তু মিহলাই পেলাই কেৰাহীখন মই গেছত পাতি দিছো এতিয়া এটা এটাকৈ নাৰিকল তেলৰ বটলৰ পৰা নাৰিকল তেলখিনি মই কেৰাহীত দি দিছো বৰ বেছি গৰম হ'বলৈ নিদো ইয়াৰ লগত আমি কি বস্তু মিক্স কৰিম প্ৰথমতে আপোনালোকক মই দেখুৱাই লওঁ ইয়াৰ লগত মিক্স কৰিবৰ কাৰণে মই লৈছো নৰসিংহ পাত লৈছো ঘৰতে আছে নৰসিংহ গছ নৰসিংহ ইয়া পাত ছিঙি আনিছো আৰু ইয়াৰ পিছতে মই জবা ফুল আৰু পাত আনি থৈছিলো এই জবা ফুল আৰু পাতখিনিও মই দি দিম আপোনালোকে ভালদৰে ধুই লব ধুই পেলাই অকনমান শুকুৱাই ৰাখিব পাৰে যাতে ইয়াৰ পানীখিনি মিক্স হৈ না যায় তেলবিধত যদি পানী মিক্স হৈ যায় তেতিয়া আপোনাৰ তেলবিধ নষ্ট হৈ যাব পাৰে মই যেহেতু ৰদত শুকুৱাই নিদিলো এতিয়া ৰাতিৰ সময় সেয়ে মই কি কৰিম ইয়াৰ যাতে পানীখিনি যায় পানীখিনি যাবৰ কাৰণে কেৰাহীত শুকানকৈ অকনমান ভাজি লম অলপ সময় ভজাৰ পিছতে দেখিব মুৰমুৰীয়া হৈ যাব এতিয়া এখিনি ভাঙি দিছো যাতে আমাৰ তেলবিধ প্ৰস্তুত কৰিবলৈ সহজ হয় ইয়াৰ পিছতে মই ইয়াৰ লগত মিক্স কৰিম এলোভেৰাৰ পাত লৈছো আৰু এলোভেৰা পাতখিনি সৰু সৰুকৈ মই কাটি লৈছো ইয়াৰ পিছত এই তেলবিধৰ লগত মই এলোভেৰা পাতখিনিও দি দিম এতিয়া আমি ভাজিব লাগিব অলপ সময় গেছৰ ফ্লেমটো একেবাৰে লো ৰাখি গোটেইকেইটা সামগ্ৰীয়ে হৈছে চুলিৰ বাবে অতি উপযোগী জবা ফুল আপোনাৰ চুলিৰ বাবে অতি উপযোগী চুলি ঘন আৰু ক'লা কৰাত সহায় কৰে
নৰসিংহ পাত অতি উপযোগী চুলি আপোনাৰ ক'লা কৰাত সহায় কৰিব, লগতে নতুনকৈ চুলি গজোৱাত সহায় কৰে। আৰু এল'ভেৰা জেলৰ গুণৰ বিষয়ে আপোনালোকে সকলোৱে জানেই। এল'ভেৰাও চুলি ক'লা কৰাত সহায় কৰিব, চুলি শক্তিশালী আৰু সবল কৰাত সহায় কৰে। গোটেইকেইটা বস্তুৱেই অতি উপযোগী হয়। প্ৰায় মই ল' ফ্লেমত 7 মিনিটমান ভাজিম। ইয়াৰ যিমানখিনি গুণ আছে, গোটেইকেইটা সামগ্ৰীৰ যিমানখিনি গুণ আছে, নাৰিকল তেলৰ লগত যাতে ভালদৰে মিক্স হৈ যায় তাৰ বাবে আপোনালোকে প্ৰায় 7 মিনিটমান ভাজিব। প্ৰায় 7 মিনিটৰ পাছতে গেছটো মই বন্ধ কৰি দিম, ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হোৱাৰ পাছতে আপোনালোকে ভালদৰে চেকি ল'ব। চেকনিত চেকি ল'ব পাৰে, নহ'লে এখন কাপোৰ লৈ পেলাই আপোনালোকে চেকি ল'ব পাৰে। এনেকুৱা এটা টেমাত আপোনালোকে ষ্ট'ৰ কৰি ৰাখিব, এমাহ ব্যৱহাৰ কৰিব পাৰে। অকণমান ৰ'দাই থাকিব, চুলিত এমাহ ব্যৱহাৰ কৰিব পাৰে, একেবাৰে বেয়া হৈ নাযায়। ইয়াৰ পিছত ব'লক এই ভিটামিন চিযুক্ত চেৰামবিধ আমি কেনেকৈ প্ৰস্তুত কৰিম চাই লওঁ। ভিটামিন চিযুক্ত চেৰামবিধ প্ৰস্তুত কৰিবৰ কাৰণে মই লৈছোঁ কমলা লৈছোঁ। আপোনালোকে দেখিছেনে? এতিয়া আপোনালোকে কমলাৰ ছিজন হয়, এতিয়া আপোনালোকে কমলা পাবই। আমি এই চেৰামটো বনাবলৈ কমলা ব্যৱহাৰ নকৰোঁ, কমলাৰ বাকলিহে ব্যৱহাৰ কৰিম। কমলাৰ বাকলিত কমলাতকৈ যথেষ্ট মাত্ৰাত ভিটামিন চি পোৱা যায়। এয়া মই ভালদৰে কমলাটো গুচাই লৈছোঁ। এটা কমলাৰ বাকলিয়ে মই লৈছোঁ। এই বাকলিখিনিত আপোনালোকে অকণমান গোলাপ জল দি পেলাই মিক্সিটো পিচি ল'ব পাৰে ভালদৰে। মই খুন্দনাতে খুন্দি লৈছোঁ, যিহেতু বহুত বেছিও নহয়, অকণমান গোলাপ জল দি পেলাই মই খুন্দি লৈছোঁ। এয়া দেখিছেনে? বৰ বেছি মিহিকেও মই খুন্দা নাই, ইয়াৰ যিহেতু আমাক ৰসখিনিহে লাগিব। ইয়াৰ লগত মই অকণমান গোলাপ জল দিছোঁৱেই, ইয়াৰ ৰসখিনি ভালদৰে উলিয়াই ল'ম এতিয়া। এয়া দেখিছেনে? ইমানখিনি কমলাৰ বাকলিৰ ৰস মই উলিয়াই ল'লোঁ। ইয়াৰ পিছতে এই যিটো দেখিছে, এইটো মই এটা ক্ৰীমেই বনাইছিলোঁ। এই ক্ৰীমটোত বাদাম আছে, এল'ভেৰা জেল আছে, বাদাম তেল আছে, বহুতকেইটা বস্তু মই মিক্স কৰি পেলাই এই ক্ৰীমটো বনাইছিলোঁ। ইয়াৰ পিছত মই এড কৰিম ইয়াৰ লগত ভিটামিন চি। এই যিখিনি আমি কমলাৰ বাকলিৰ পৰা যিখিনি ৰস পালোঁ, সেই ৰসখিনি এই ক্ৰীমটোৰ লগত মই মিহলাই দিম। খুব ভালদৰে মিহলাব। ভালদৰে যেতিয়া মিহলাই থাকিব, তাৰপিছত দেখিব আমাৰ কমলাৰ বাকলিৰ পৰা প্ৰস্তুত কৰা ক্ৰীমটো তৈয়াৰ হৈ যাব। এই চেৰামটো আপোনালোকে এসপ্তাহৰ কাৰণে ষ্ট'ৰ কৰি ৰাখিব পাৰে, ফ্ৰিজত ৰাখিব লাগিব। ফ্ৰেণ্ডছ, কেনেকুৱা লাগিলে আজিৰ এই ভিডিঅ'টো মোক কমেণ্ট কৰি ক'বলৈ নাপাহৰিব। যদি ভাল লাগিলে ভিডিঅ'টো প্লিজ লাইক কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব আপোনাৰ ফ্ৰেণ্ড চাৰ্কুলৰ মাজত। আৰু এটা নতুন ভিডিঅ' লৈ মই দীপাঞ্জলি পুনৰ আহিম আপোনালোকৰ মাজলৈ। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ধন্যবাদ।